নমস্কাৰ ষ্টাডি ল্যাব ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত কিছুমান স্পৰ্টছ বা গেমৰ প্লেয়াৰ্ছ কাপছ লগতে বিভিন্ন দেশসমূহৰ নেশ্যনেল গেমছৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন বেডমিণ্টন? বেডমিণ্টন খেলত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল এজন বা দুজন প্লেয়াৰ থাকে ইন ইচ টিম, মানে প্ৰত্যেক টিমত এজন বা দুজনকৈ খেলুৱৈ থাকে। বেডমিণ্টন হৈছে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ জাতীয় খেল আৰু ইয়াৰ উৎপত্তি হৈছিল ব্ৰিটিছ ভাৰতৰ পৰা। বেডমিণ্টনৰ লগত জড়িত কিছুমান কাপছসমূহ বা ট্ৰফিসমূহ হ'ল আগৰৱাল কাপ, চাড্ডা কাপ আৰু থমাছ কাপ। ঠিক সেইদৰে টেনিছত এজন বা দুজন খেলুৱৈ থাকে, বক্সিঙত এজন থাকে প্ৰত্যেক ছাইডত, আৰু বক্সিং হৈছে মেক্সিকোৰ নেশ্যনেল গেম আৰু চেছ হৈছে ৰাছিয়াৰ নেশ্যনেল গেম। নেক্সট কুৱেশ্যন, দেয়াৰ আৰ ডেছ প্লেয়াৰ্ছ ইন প'ল', মানে প'ল' খেলত কেইজন খেলুৱৈ থাকে বুলি সুধিছে। প'ল' খেলত 4জনকৈ খেলুৱৈ থাকে প্ৰত্যেক টিমত। প'ল' খেলৰ প্ৰথম খেল অনুষ্ঠিত হৈছিল ইৰাণত। আধুনিক প'ল' খেলৰ জন্মস্থান হৈছে ভাৰত। প'ল' খেলৰ লগত জড়িত কিছুমান ট্ৰফিসমূহ হ'ল এজৰা কাপ, কিংছ কাপ, গোল্ডছ কাপ। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন বাস্কেটবল? বাস্কেটবলত কিমানজন খেলুৱৈ থাকে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল 5জন। বাস্কেটবলত প্ৰতিটো টিমতে 5জনকৈ খেলুৱৈ থাকে। ছাৰ্বিয়াৰ নেশ্যনেল গেম হৈছে বাস্কেটবল আৰু ছাৰ্বিয়াৰ কেপিটেল হৈছে বেলগ্ৰেড। বাস্কেটবলত প্ৰতিটো টিমতে 5জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন ভলীবল? ভলীবলত কেইজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 6 প্লেয়াৰ্ছ, বা প্ৰত্যেক টিমতে 6জনকৈ খেলুৱৈ থাকে। ভলীবল হৈছে নেপালৰ ৰাষ্ট্ৰীয় গেম আৰু ইয়াৰ প্ৰতিটো টিমতে 6জনকৈ খেলুৱৈ থাকে। ভলীবল অৰিজিনেট হৈছিল USA পৰা আৰু ইয়াৰ লগত জড়িত কাপ হ'ল ফেডাৰেশ্যন কাপ। এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, আপোনালোকে স্পৰ্টছ আৰু কাপছৰ ডিটেইল ভিডিঅ' যদি চোৱা নাই তেন্তে আমাৰ চেনেলৰ প্লে'লিষ্টত গৈ চাব পাৰে, বা এই ভিডিঅ'টোৰ লিংক আমি ডিছক্ৰিপশ্যনতো দি দিছোঁ, আপোনালোকে তাৰ পৰাও চাব পাৰে। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন ৱাটাৰ পল', কাবাডী এণ্ড নেটবল? ৱাটাৰ পল', কাবাডী আৰু নেটবলত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 7 প্লেয়াৰ্ছ। ৱাটাৰ পল', কাবাডী আৰু নেটবলত প্ৰত্যেক টিমতে 7 প্লেয়াৰ্ছ থাকে। ৱাটাৰ পল' হৈছে নেশ্যনেল গেম অফ হাংৰী আৰু কাবাডী হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন খো-খো এণ্ড বেছবল? খো-খো আৰু বেছবলত কিমানজন খেলুৱৈ থাকে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল প্ৰতিটো টিমতে 9জনকৈ খেলুৱৈ থাকে। বেছবল হৈছে USAৰ নেশ্যনেল গেম। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন হকী, ফুটবল এণ্ড ক্ৰিকেট? হকী, ফুটবল আৰু ক্ৰিকেটত কিমানজন খেলুৱৈ আছে? হকী, ফুটবল আৰু ক্ৰিকেটত প্ৰতিটো দলতে 11জনকৈ প্লেয়াৰ আছে বা থাকে। ক্ৰিকেট ইজ দ্য নেশ্যনেল গেম অফ অষ্ট্ৰেলিয়া এণ্ড ইংলেণ্ড? অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ নেশ্যনেল গেম হৈছে ক্ৰিকেট। ফুটবল হৈছে ফ্ৰান্সৰ নেশ্যনেল গেম আৰু ভাৰতৰ কোনো অফিচিয়েলি নেশ্যনেল গেম নাই। ক্ৰিকেট হৈছে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ নেশ্যনেল গেম আৰু ফুটবল হৈছে ফ্ৰান্সৰ নেশ্যনেল গেম। ভাৰতৰ কোনো অফিচিয়েল নেশ্যনেল গেম নাই। ফিল্ড হকীক ইনফৰ্মেলি নেশ্যনেল গেম হিচাপে কনচিডাৰ কৰা হয় তথাপিও। নেক্সট কুৱেশ্যন, এতিয়া আমি কিছুমান বিশিষ্ট খেলুৱৈৰ উপনামসমূহ বা নিক নেমছসমূহ আলোচনা কৰিম। প্ৰথমতে মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দক আমি দ্য উইজাৰ্ড অফ হকী বা হকীৰ যাদুকৰ বুলিও জানো। নেক্সট PT উষাক পিয়লি এক্সপ্ৰেছ, গল্ডেন গাৰ্ল বা উড়ান পৰী হিচাপে জনা যায়। নেক্সট মিলখা সিঙক দ্য ফ্লাইং শিখ বুলি জনা যায়। মেৰী কমক ছুপাৰ মম বুলি জনা যায়। শচীন তেণ্ডুলকাৰক দ্য গড অফ ক্ৰিকেট বুলি আমি জানো। নেক্সট আমি চাওঁ ইণ্ডিয়াৰ ৰেংক অলিম্পিকত। ইণ্ডিয়া উইন্স টোটেল 6 মেডেল ইন 2024 পেৰিছ অলিম্পিক। ভাৰতে মুঠ 6টা মেডেল লাভ কৰিবলৈ সক্ষম হ'ল পেৰিছ অলিম্পিকত। এই 6টা মেডেলৰ ভিতৰত এটা হৈছে চিলভাৰৰ মেডেল আৰু বাকী 5টা ব্ৰঞ্জ মেডেল। টোটেল মেডেল টেলিত ভাৰতৰ স্থান 71th পজিশ্যনত আছে। আমি যদি এই মেডেল
টেলি চাওঁ তেনেহ'লে ইউনাইটেড ষ্টেট অফ আমেৰিকা ফাৰ্ষ্ট ৰেংকত আছে 40টা গোল্ডৰ লগত আৰু চাইনা আছে ছেকেণ্ড ৰেংকত চাইনাৰো 40টা গোল্ড আছে থাৰ্ড পজিশ্যনত আছে জাপান ফ'ৰ্থত অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ ৰেংক হৈছে 71 নেক্সট পিভি সিন্ধু আৰু শৰৎ কমল আছিল ইণ্ডিয়াৰ অপেনিং ফ্লেগ বিয়াৰাৰ পেৰিছ অলিম্পিকৰ অপেনিং ফ্লেগ বিয়াৰাৰ আছিল পিভি সিন্ধু আৰু শৰৎ কমল আৰু ঠিক সেইদৰে ক্লোজিং চেৰেমনিত ফ্লেগ বিয়াৰাৰ আছিলে মনু ভাকৰ আৰু PR শ্ৰী ৰাজেশ ভাৰতৰ একমাত্ৰ সিলভাৰ মেডেল জেভলিন থ্ৰ'ৰ পৰা আহিছে এই জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই 89.45 মিটাৰ জেভলিন থ্ৰ' কৰি ছেকেণ্ড ৰেংক জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু ফাৰ্ষ্ট ৰেংক দখল কৰিলে পাকিস্তানৰ অৰ্শদ নদীমে তেওঁ 92.97 মিটাৰ জেভলিন থ্ৰ' কৰি প্ৰথম ৰেংক হাসিল কৰিলে আৰু তেওঁ গোল্ড মেডেল পাৰে ধন্যবাদ আজিৰ কাৰণে ইমানেই আকৌ আমি লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে